নমস্কাৰ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তমহে শ্ৰী গুৰুৱে নমঃ। আজি গুৰু পূৰ্ণিমা 21 জুলাই 2024 ছানডে দেওবাৰ। আজি সকলোৱে আহাৰ মাহৰ এই পূৰ্ণিমা তিথিত গুৰু পূৰ্ণিমা পালন কৰিব লাগে। আজিৰ পৰা অহা শনিবাৰলৈ মই সপ্তাহটো ৰাশিফল ক'ম, 2-3খন চিঠি আগবঢ়াম। যিসকলে মোলৈ চিঠি লিখিব খুজিছে, 2-এটা কুৱেশ্যনৰ আনচাৰ বিচাৰিছে জ্যোতিষ সম্পৰ্কীয়, তেখেতসকলে আমালৈ চিঠি পত্ৰ পঠাব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে দুখন কাৰ্ড লৈছোঁ, টেম্পাৰেন্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটো বিদ্যাৰ্থীসকলে কিছু বাধা পাব। টকা পইচা হাতলৈ আহিব, কিন্তু ভ্ৰমণত সাৱধান হ'ব, শত্ৰু বৃদ্ধি হ'ব। শৰীৰ সম্পৰ্কীয় কিছু সাৱধান হওক। বৃহস্পতিবাৰটো পালন কৰক। এনেও বৃহস্পতিবাৰ গুৰুবাৰটো পালন কৰক। আৰু গুৰু পূৰ্ণিমাৰ দিনা মানে আজিৰ দিনটোত সকলোৱে গুৰুদেৱক সেৱা কৰক, সন্মান কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, শুভ হ'ব। লাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰেমত শুভ, ব্যৱহাৰৰ ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীসকলে কিছু কষ্ট পাব। ব্যৱসায় বাণিজ্যত সাৱধান হওক। টকা পইচা হাতলৈ আহিব। ইণ্টাৰভিউ আদি দিবলৈ হ'লে এই সপ্তাহটোত সফলতা পাব। শুভ কালাৰ হ'ব হোৱাইট, শুভ নম্বৰ হ'ব 4। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত প্ৰাপ্তি, সন্মানযোগ, বিদ্যালাভ আৰু কৰ্মস্থানত শুভ ফল। অৱশ্যে শাৰীৰিক সমস্যা থাকিব, পেটৰ দুৰ্বলতাত ভুগিব পাৰে। বিদ্যাৰ্থীসকলে মধ্যম সুযোগ পাব। নিবনুৱাসকলৰ ভাল। পাৰিলে সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক। আৰু ব্লেক কালাৰ, ৰ'জ কালাৰ আদি শুভ, শুভ নম্বৰ 6। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। নিজ ব্যৱসায়ত আজি কিছু অসুবিধাৰ সন্মুখীন। অৱশ্যে আবেলি পৰত মানে আজিৰ পৰা সপ্তাহটোত আৰু সদায় এই সপ্তাহটোত আবেলি সময়ত ব্যৱসায়ীসকলে ভাল ফল পাব, কিন্তু দিনৰ ভাগত সপ্তাহটোত অশুভকাৰক। বাধা বিঘিনিৰ মাজেৰেও আপুনি কিছু আগবাঢ়িব পাৰিব, সন্মান লৈ আহিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে অশুভ ফল পাব। পাৰিলে এটা ৰেড কইল পিন্ধক, ৰেড কালাৰ ইউজ কৰক, শুভ নম্বৰ হ'ব 6। এতিয়া মই 2এখন চিঠি লৈ গৈছোঁ। প্ৰথম চিঠিখনে গুৰু পূৰ্ণিমাৰ বিষয়ে জানিব খুজিছে। তেখেতে তীৰ্থশংকৰ দাস গুৱাহাটীৰ পৰা লিখিছে। আহাৰ মাহৰ পূৰ্ণিমা তিথিত হিন্দু আৰু বৌদ্ধ ধৰ্মত গুৰু পূৰ্ণিমা পালন কৰা হয় আৰু বিশেষ তাৎপৰ্য আছে। গুৰু পূৰ্ণিমা হ'ল এটি বৈদিক প্ৰথা, যাৰ মাজেদি শিষ্যসকলে গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰে। বিশ্বাস কৰা মতে এই তিথিতেই পৰাশৰ মুনি আৰু সত্যৱতীৰ ঘৰত মহাভাৰতৰ ৰচয়িতা মহৰ্ষি বেদব্যাসৰ জন্ম হৈছিল। বৌদ্ধ ধৰ্মৰ মতে বৌদ্ধিক জ্ঞান লাভৰ পিছত বুদ্ধদেৱে শিষ্যসকলক এই দিনটোতে মানে পূৰ্ণিমা দিনটোতে জ্ঞান উপদেশ দিয়ে। হিন্দু পুৰাণ মতে ভগৱান শিৱ আছিলে আদি গুৰু, আৰু এই গুৰু পূৰ্ণিমাৰ দিনা আপুনি গুৰুদেৱক নিজ গুৰুদেৱক সেৱা কৰক, সকলোকে আঁকোৱালি লওক, নিশ্চয় ভাল ফল দিব আৰু নিজৰ ফিউচাৰো ভাল হ'ব। ধন্যবাদ। এতিয়া মই আৰু এখন চিঠি লৈ গৈছোঁ। এখন চিঠি লিখিব খুজিছে, জানিব খুজিছে তেখেতে নাগ পঞ্চমীৰ বিষয়ে। লিখিছে KL গগৈ, তিনিচুকীয়াৰ পৰা। হয়, হিন্দু পৌৰাণিক কাহিনী অনুসৰি কৃষ্ণই এবাৰ যমুনা নদীত খেলিবলৈ গৈছিলে, যমুনা নদীৰ ওচৰত। তেতিয়া তেখেতক সাপে এজন নাগে আগুৰি ধৰে, আৰু নাগে গম পায় যে এই শিশু সাধাৰণ শিশু নহয়, আৰু নাগৰ নাম আছিলে কলিংগ।
তেতিয়া কৃষ্ণক তেওঁ কয় যে মোক নামাৰিবা। কৃষ্ণই প্ৰতিশ্ৰুতি দিলে আৰু সাপক ৰক্ষা কৰিলে। আৰু সেইদিনাখন আছে নাগ পঞ্চমী। গতিকে নাগ পঞ্চমীৰ দিনা যদি আপুনি সাপৰ পূজা পাতল কৰে কেতিয়াও সাপৰ পৰা বিপদত নপৰে। নাগ পঞ্চমী কৃষ্ণৰ বিজয়ক চিহ্ন হিচাপে উদযাপন কৰা হয়। বালিৰে বনোৱা, মাটি আৰু বালিৰে বনোৱা নাগৰ মূৰ্তি পূজা পাতল কৰা হয়। গৰুৰ গাখীৰ, ধান, দুৰ্বা আদি নিবেদন কৰা হয়। বিশ্বাস কৰা মতে শিৱই সাপক ভাল পায়। গতিকে শিৱক সন্তুষ্ট কৰাৰ বাবে সাপৰ পূজা পাতল কৰা হয়। এইদিনাখন শাওণ মাহৰ শুক্ল পঞ্চমী বুলি কোৱা হয়। আৰু নাগ পঞ্চমীৰ দিনা নাগ দেৱতা আৰু মা মনসাৰ পূজা পাতল কৰিলেও অতি শুভ ফল পাব পাৰে। আৰু নাগ পঞ্চমী নিষ্ঠাৰে পালন কৰিলে নাগদেৱে গোপনে ব্যক্তিৰ সা সম্পদ ৰক্ষা কৰে। নাগ পঞ্চমীৰ দিনা পূজা পাতল কৰিলে জীৱনত ধন সা সম্পত্তি বৃদ্ধি পায়। গতিকে অহা 25 জুলাই নাগ পঞ্চমী পূজা পাতল আৰম্ভ কৰক আৰু তেনেকুৱা পালন কৰিব পাৰিলে নিশ্চয় শুভ ফল লভিব। এতিয়া এখন চিঠি আছে, শাওণ মাহ সম্পৰ্কীয় জানিব খুজিছে এখেতে। হয়, শ্ৰৱণা নক্ষত্ৰত সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ বা শাওণ হৈছে। পবিত্ৰ এই মাহটোত প্ৰেমৰ মাহ হিচাপে উৎসৰ্গা কৰা হয়। এই মাহত যদি ধূপ চাকি জ্বলাই শিৱক ডম্বৰু আদি দান কৰে, সদায় পূজা পাতল কৰে, তেতিয়া বিবাহত যদি বাধা আছে আপুনি বাধা কাটিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। শিৱৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত বিল্লপত্ৰ, সাপ, ভাং, ডমৰু আদি, ত্ৰিশূল, গাখীৰ ইত্যাদি যদি আপুনি মন্দিৰত দান দিব পাৰে ভাল। তিনপটীয়া বেলপাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ বাস। গতিকে এই মাহত এখিলা বেলপাত সদায় নিজৰ লগত ৰাখিব। সমুদ্ৰ মন্থনৰ সময়ত শিৱই বিষ পান কৰিছিলে আৰু শিৱৰ শক্তি হ্ৰাস পাইছিলে। গতিকে শাওণ মাহত তেওঁক গাখীৰ আৰু বেলপাত যদি দিয়ে অতি শুভ। যুৱতীসকলে শিৱলিংগত গাখীৰ পানী আৰু বেলপাতেৰে পূজা পাতল কৰিলে উপযুক্ত জীৱনসংগী লাভ কৰিব পাৰিব। বিবাহিত মহিলাসকলে শিৱৰ পূজা পাতল যদি কৰে এইটো মাহত তেতিয়া স্বামীৰ শ্ৰীবৃদ্ধি হয়। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশি। এখন কাৰ্ড চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন আপুনি হৈ আছে বুলি গম পাব। শত্ৰু বৃদ্ধি হ'ব পাৰে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা দান ধ্যান কৰক, ভাল হ'ব। অন্ধজনক দান কৰক। এই মাহত কোনোবাই আঘাত পাব পাৰে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দান ধ্যান কৰক আৰু শিৱৰ পূজা পাতল কৰক। শুভ কালাৰ হোৱাইট, শুভ নম্বৰ 4। কন্যা ৰাশি। ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, ভাগ্য কিছু ক্ষেত্ৰত সুপ্ৰসন্ন হ'ব পাৰে। এই সপ্তাহৰ লাষ্ট পাৰ্টত কিছু শুভ ফল পাব। বিদ্যাৰ্থীসকলে অশুভ ফল। আৰু এই সপ্তাহটোত আপুনি পাৰিলে অলপ সাৱধানতা অৱলম্বন কৰক। শুভ নম্বৰ 3, শুভ কালাৰ গ্ৰীণ। এতিয়া তুলা ৰাশি। কিং অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে মাজে সময়ে ভ্ৰমণৰ সুযোগ পাব। কৃষ্ণ মন্দিৰত শৰাই আগবঢ়াওক, শৰাই ভাগ দিলে আপুনি শুভ ফল পাব। মহিলাসকলে শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ ভাল, কিন্তু ব্যৱসায় বাণিজ্যত বাধা আছে। পাৰিলে হোৱাইট কালাৰ, গ্ৰীণ কালাৰ আদি ইউজ কৰক। শুভ নম্বৰ হ'ব 6। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ'। পেজ অফ ওৱান্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত অগ্ৰগতি, চাকৰিয়ালৰ ভাল, প্ৰেমৰ ক্ষেত্ৰত শুভ ফল, দুৰ্ঘটনাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক। এই সপ্তাহটোত তামৰ আঙুঠি পিন্ধক, দান ধ্যান কৰক, ভাল ফল পাব। শুভ নম্বৰ 3, শুভ কালাৰ অফ হোৱাইট। এতিয়া আহক ধনু ৰাশিলৈ। চেজিটেৰিয়াছ। চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কিছু বাধা আছে, প্ৰেমত সফলতা, সাংসাৰিক জীৱনত কিছু সুখ। এই সপ্তাহটোত বিভিন্ন ধৰণৰ সমস্যাও থাকিব। ব্যৱসায় বাণিজ্যত কিছু অসুবিধাৰ কাৰক, টকা পইচাৰ হানি হ'ব পাৰে। স্বাস্থ্য পাতি মধ্যম। শনিৰ বাবে শনি পূজা কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। শুভ কালাৰ ব্লু, শুভ নম্বৰ 8। এতিয়া আহক মকৰ ৰাশিলৈ। কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শনি মন্দিৰ, শিৱ মন্দিৰ আদি দৰ্শন কৰক। শাওণ মাহ চলিছে, শিৱ মন্দিৰত পূজা পাতল আগবঢ়াওক। এই সপ্তাহটোত বাধা বিঘিনি থাকিলেও লাহে লাহে আঁতৰিব। সপ্তাহটোৰ শেষৰ ফালে স্বীকৃতি পাব, উন্নতি হ'ব। যান বাহনৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ উত্তম ফল। এই সপ্তাহটোত নিবনুৱাসকলৰ কিছু ভাল ফল আশা কৰিব পাৰে। শুভ নম্বৰ হ'ব 3, শুভ কালাৰ হ'ব স্কাই ব্লু। এতিয়া আহক কুম্ভ ৰাশিলৈ। চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিক অৱস্থা শক্তিশালী হ'ব, প্ৰেমত সফলতা আহিব, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল, জীৱন সুখেৰে ভৰপূৰ হ'ব। এই সপ্তাহটোত সিমান বেছি বাধা নাই, অৱশ্যে কিছু স্বাস্থ্যহানিৰ যোগ, স্বাস্থ্য পাতিত কিছু অশুভ কাৰক। দান ধ্যান কৰক, ভাল হ'ব।
শনিবাৰ দিনটো পালন কৰক, ব্লু কালাৰ ইউজ কৰক। শুভ নম্বৰ 8 মীন ৰাশি, পেজ অফ ওৱান্স এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে জীৱনত প্ৰেমৰ বৰ্ষণ হ'ব পাৰে এই সপ্তাহটোত। অৱশ্যে কষ্ট পাব, টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব, সৰু সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা। এই সপ্তাহটোত ভ্ৰমণ আদিৰ যুগ আছে, কাজিয়া পেচাল হ'ব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে লাহে লাহে টকা পইচা হাতলৈ আহিব, অৱশ্যে খৰচা পাতিও কিছু বৃদ্ধি পাব। সপ্তাহটোত য়েলো কালাৰটো বেছিকৈ ইউজ কৰক, গোল্ডেন কালাৰটো ইউজ কৰিব পাৰে। শুভ নম্বৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।